ৰাম ৰাম ভাই সবকে ফাইনেলি মই ৰানিং প্ৰেক্টিছ কৰিবৰ কাৰণে এটা ফিল্ড পাইছোঁ। তো ৰাতিপুৱা মই ফুল্লি ৰেডি হৈ ওলাই যাওঁ আমাৰ মালিগাঁও ৰেল গেটত অলপ টাইম ৰখি মই আহি যাওঁ মালিগাঁও স্কুলৰ এটা ফিল্ডত মনে মনে ৱাল পাৰ হৈ। এনে ফিল্ডটোতো বহুত ধুনীয়া আছে বাট ইয়াত বেছি টাইম প্ৰেক্টিছ কৰিব নোৱাৰি কাৰণ স্কুলৰ ষ্টুডেণ্ট অহাৰ আগে আগে প্ৰেক্টিছ কৰি ওলাই যাব লাগে। বাই দ্য ৱে আজি ইমান দিন পিছত ৰানিং কৰি বহুত ভাল লাগি আছে। তো মই 100 মিটাৰৰ স্প্ৰিণ্ট মাৰি ল'লোঁ আৰু লং জাম্পৰো প্ৰেক্টিছ কৰি আছোঁ এতিয়া। আৰু এইকেইটা লং জাম্পৰ বেছিক প্ৰেক্টিছ হয় আৰু ফাৰ্ষ্ট এটেম্পত অলপ খেলি মেলি হ'ল আৰু ছেকেণ্ড এটেম্পত ইমান দিন পিছত ভালেখিনি মাৰিছোঁ লং জাম্প। তাৰপিছত অলপ চিন আপ পুল আপ আৰু পুছ আপছ মাৰি স্কুলৰ ষ্টুডেণ্ট অহাৰ আগে আগে মই ওলাই যাওঁ মনে মনে আকৌ ৱাল পাৰ হৈ আৰু আকৌ ৰেল গেটত অলপ টাইম ৰখি মই ঘৰত আহি ব্ৰেকফাষ্ট কৰি দুপৰীয়া ওলাই আহি যাওঁ নেহৰু ষ্টেডিয়াম কাৰণ ইয়াত টাইকোৱাণ্ডো ষ্টেট চেম্পিয়নশ্বিপ চলি আছে তো তাকে চাব আহিছোঁ। তো আপোনালোকে অলপ গেমৰ মজা লওক। চ' গধূলিলৈকে টাইকোৱাণ্ডোৰ মেচবোৰ চাই মই ৰাতি আহি যাওঁ নৰ্থ গুৱাহাটী IITৰ ভিতৰত এটা অৰ্ডাৰ দিবৰ কাৰণে আৰু অৰ্ডাৰটো দি মই ওলাই যাওঁ ঘৰলৈ।